নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2025 বৰ্ষত সংখ্যাতত্ত্ব অৰ্থাৎ নিউমৰলজি অনুসৰি আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। ইয়াত আপুনি সংযোগ কৰিব লাগিব আপোনাৰ ডেট অফ বাৰ্থ অৰ্থাৎ জন্মৰ সঠিক তাৰিখ, মাহ আৰু চনটোৰ ইয়াৰ যি মূল সংখ্যা, সেই মূল সংখ্যাৰ লগত আপুনি সংযোগ কৰি আপোনাৰ এই 2025 বৰ্ষত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য। যদি আপোনাৰ সংখ্যা 7 সংখ্যাৰ ব্যক্তি হয়, তেন্তে আপুনি আপোনাৰ এই 2025 বৰ্ষৰ সম্পূৰ্ণ ফলাফল লাভ কৰক। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়ত। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে নিউমৰলজি অনুসৰি আপুনি আপোনাৰ আগন্তুক বৰ্ষৰ ফলাফল আপুনি জানি লওক। আগন্তুক বৰ্ষটো হৈছে 2025 বৰ্ষ আৰু এই 2025 বৰ্ষৰ বিশেষ সংখ্যা হৈছে 9 আৰু এই সংখ্যাই শনিদেৱক ইণ্ডিকেট কৰে, অৰ্থাৎ এই নম্বৰ শনিদেৱৰ নম্বৰ। যদি আমি চাওঁ তেন্তে এই বছৰ অৰ্থাৎ এই 2025 বৰ্ষৰ মুঠ সংখ্যা 9 আৰু এই বছৰ সকলো সংখ্যাৰ যোগফল 9। সংখ্যাৰ বিজ্ঞান ভিত্তিত 9 সংখ্যাক মংগল গ্ৰহৰ সংখ্যা বুলি গণ্য কৰা হয়। যদিও ইয়াত মন কৰিবলগীয়া কথাটো হ'ল এই 2025 চনৰ সংখ্যা তৈয়াৰ কৰাৰ ক্ষেত্ৰত 2 আৰু 5 সংখ্যাৰ গুৰুত্বপূৰ্ণ অৱদান আছে। এনে পৰিস্থিতিত আমি কেৱল চন্দ্ৰ আৰু বুধৰ প্ৰভাৱত গঠিত হোৱা এই মংগল গ্ৰহৰ 9 সংখ্যাৰ এই সংখ্যাটোক শক্তিশালী বুলি গণ্য কৰাই নহয়, ইয়াক সুষম শক্তি থকা বুলিও বিবেচনা কৰিব পাৰি। কাৰণ 2025 বৰ্ষৰ 2 নম্বৰৰ সংখ্যা সৰ্বাধিক পৰিমাণত আছে, যাৰ সহায়ত মংগল গ্ৰহৰ সংখ্যা গঢ় লৈ উঠিছে। এনে পৰিস্থিতিত চন্দ্ৰ আৰু মংগল গ্ৰহৰ সংযোগক কোনো ক্ষেত্ৰত ভাল আৰু কোনো ক্ষেত্ৰত বেয়া সংখ্যা বুলিও গণ্য কৰা হয়। কাৰণ এনে সংমিশ্ৰণে মানুহৰ জীৱনত আৱেগিক কৰি তোলে বুলি ধৰা হয়। নিউমৰলজিত অৰ্থাৎ সংখ্যাতত্ত্বত 2025 বৰ্ষৰ ফল এই বছৰে আপোনাক আৱেগিক আৰু ভাৰসাম্যহীনতা দিব পাৰে। এতিয়া আমি পলম নকৰি এই 2025 বৰ্ষটোত আপোনাৰ সংখ্যা অনুসৰি আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য লাভ কৰোৱা হওক। এতিয়া আমি আগবাঢ়িছোঁ 7 সংখ্যাৰ ব্যক্তিসকলৰ সম্পূৰ্ণ তথ্য দিবলৈ। নিউমৰলজি অনুসৰি যদি আপুনি যিকোনো মাহৰ 7, 16 আৰু 25 তাৰিখে জন্মগ্ৰহণ কৰিছে, তেন্তে আপোনাৰ ৰেডিক্স সংখ্যা হৈছে 7। 7 সংখ্যাক কেতুৰ সংখ্যা বুলি গণ্য কৰা হয়। এই কাৰণে আপুনি এজন স্বাধীন আৰু বেলেগ মনৰ স্বভাৱৰ ব্যক্তি হ'ব পাৰে। যদিও আপুনি সাধাৰণতে হাঁহিব আৰু ধেমালি কৰিব বিচাৰে, তথাপি এনেকুৱা হ'ব পাৰে যে কেতিয়াবা কৌতুক এটাৰ বাবে আপোনাৰ বেয়া লাগিব। এনে পৰিস্থিতিত যিজনৰ কৌতুক আপুনি সহ্য কৰিব পাৰে, তেওঁৰ লগতহে আপুনি ধেমালি কৰিব বা ধেমালি কৰা উচিত, বা ভদ্ৰভাৱে ধেমালি কৰা ব্যক্তিজনৰ লগতহে আপুনি ধেমালি কৰিব। এনে আচৰণ কৰা আন মানুহৰ লগত সম্পৰ্ক নাৰাখিব যিজনে ভদ্ৰভাৱে ধেমালি কৰিব নাজানে। সাধাৰণতে আপোনাৰ প্ৰচেষ্টা সকলোকে সুখী কৰি ৰখাটোৱেই হ'ব, কিন্তু মানুহে আপোনাৰ অনুভৱৰ ভুল সুবিধাও ল'ব পাৰে। গতিকে কিছুমান মানুহেও আপোনাক ঠগিব পাৰে। সাধাৰণতে জন্মস্থানৰ পৰা আঁতৰি আহি উন্নত কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ জন্মস্থানৰ পৰা আঁতৰি যোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। নতুন ঠাইলৈ গৈ নতুন কথা শিকিবলৈ আপোনাৰ অভ্যাস হৈ পৰিব পাৰে। বহু ধৰণৰ গোপন কথা লুকুৱাই ৰখাৰ এক
আচৰিত ক্ষমতাও আপোনাৰ ভিতৰত দেখা যায়। আপুনি কেতিয়াবা ৰহস্যময় ব্যক্তি হিচাপেও পৰিচিত হ'ব পাৰে। সাধাৰণতে আপোনাৰ মন আৰু মগজুক চিনি পোৱাটো সহজ নহয়। তাৰ অৰ্থ হ'ল আপুনি বুজিবলৈ সহজ নাপায়। আপুনি স্বভাৱতে ধৰ্মীয় ব্যক্তি হ'ব পাৰে। এই 2025 বৰ্ষৰ আপুনি মূলতঃ 1, 5, 6, 7 আৰু 9 সংখ্যাৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হ'ব। অৰ্থাৎ আপুনি এই বছৰ 9 সংখ্যাৰ আপোনাৰ পক্ষত নহয়, আনহাতে 1 নম্বৰহে আপোনাৰ বাবে গড় ফলাফল দিব পাৰে। 5 আৰু 6 সংখ্যাৰ পৰা অনুকূল ফলাফল আশা কৰিব পাৰি। আনহাতে এই বছৰ আটাইতকৈ প্ৰভাৱশালী সংখ্যা 7। এই 7 সংখ্যাৰ সম্পূৰ্ণ আপোনাৰ পক্ষত থাকিব। এই কাৰণেই এই বছৰ আপুনি গড় হিচাপতকৈ বহুত ভাল ফলাফল লাভ কৰিব পাৰিব। গড় ফলাফলতকৈ ভাল ফলাফল পোৱাৰ বাবে এই বছৰৰ বাবে আপুনি এজন সফল ব্যক্তি হিচাপে গণ্য কৰা হ'ব। এই বছৰে আপোনাক বহু কথা শিকাব পাৰে। যদিও বহু সময়ত কিছুমান বস্তু নষ্ট হ'লে বা কিছুমান বস্তু পৃথক হ'লে শিক্ষা লাভ কৰা হয়, কিন্তু এইবাৰ বেয়া হোৱাৰ লগে লগে কথাবোৰ ভাল হ'ব আৰু বিচ্ছিন্ন হোৱা মানুহে এইবোৰ ঘূৰাই পাব। সেইবাবেই আপুনি এই বছৰটোক কৃতিত্বৰে ভৰা বছৰ বুলি অভিহিত কৰা হৈছে, যদিও শিহৰণ বছৰ বুলিও ক'ব পাৰি আপোনাৰ বাবে। এইবাৰ ভাল বেয়া জানিব পাৰিব। এইবাৰ আপুনি আপোনাৰ বন্ধুৰ দৰে অভিনয় কৰা ব্যক্তিজনৰ বিষয়ে জানিব পাৰিব। এই বছৰৰ বাবে আপোনাৰ মূল উদ্দেশ্য কি? এই বছৰ আপোনাৰ পৰা জীৱনে কি বিচাৰি আছে জানিব পাৰিব। এই বছৰটোক ধৰ্ম আৰু আধ্যাত্মিকতাৰ দৃষ্টিকোণৰ পৰা খুবেই ভাল বুলি কোৱা হৈছে। ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে আপুনি কোনো জ্ঞানী ব্যক্তিৰ লগত জড়িত হ'ব পাৰে। ইয়াৰ উপৰিও বহু কামতো আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। সাধাৰণতে বছৰটোৱে অৰ্থনৈতিক দিশত নিশ্চিত ফলাফল দিয়া দেখিবলৈ পোৱা যাব। একে সময়তে পৰিয়াল বা আন আত্মীয়ৰ সৈতে জড়িত বিষয়ৰ বাবেও বছৰটো গড় হ'ব পাৰে। কৰ্ম সম্পৰ্কীয় বিষয়ত আপুনি গড় হিচাপতকৈ ভাল ফলাফল পাব পাৰে। প্ৰেমৰ সম্পৰ্ক আৰু বিবাহ সম্পৰ্কীয় বিষয়টো আপুনি গড় হিচাপতকৈ ভাল ফলাফল পাব পাৰে। যদি আপুনি এজন ছাত্ৰ, তেন্তে সাধাৰণতে আপুনি অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। 7 সংখ্যাৰ ব্যক্তিসকলৰ বাবে এক বিশেষ প্ৰতিকাৰ। নিয়মিতভাৱে গণপতিৰ অথৰ্বশীৰ্ষ আবৃত্তি কৰক। প্ৰতি মঙলবাৰে সুন্দৰকাণ্ড আবৃত্তি কৰক। যদি সম্ভৱ হয়, যদি প্ৰতি মাহে নহ'লেও অন্ততঃ নৱৰাত্ৰিৰ সময়ত ছোৱালীসকলক আপুনি বিশেষভাৱে পূজা কৰক আৰু তেওঁলোকৰ আশীৰ্বাদ লাভ কৰিবলৈ আপুনি চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষত নিউমৰলজি অনুসৰি 7 সংখ্যাৰ ব্যক্তিসকলৰ সম্পূৰ্ণ ফলাফল আপোনালোকৰ আগত আগবঢ়ালোঁ। এতিয়াও যদি আপোনাৰ মনত জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ সকলো প্ৰশ্ন অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।